গুড ইভিনিং গাইজ। আজি ডেট হৈ গ'ল 24 জুন, সময় 7:34। আজি মাৰ্কেটেনো কি কৰিলে সেইবাবে ভিডিঅ'টো বনাই আছোঁ। আজি ফাৰ্ষ্ট টাইম আমি 15 মিনিটত গৈ আজি কি কৰিলোঁ তাক দেখাই আছোঁ। 15 মিনিটত গৈ এডাল ছাপৰ্ট লেভেল আছিলে, লেভেলটো কেতিয়াও ব্ৰেক কৰিব পৰা নাছিলে 2-3 দিন ধৰি, আৰু যি গেপ ডাউন খুলিলে আমি ভাবিলোঁ মাৰ্কেট বিয়েৰিছ পেটাৰ্ণত আহি গ'ল, কিন্তু এই লেভেল ভাল আছিলে। আমি এইটো মাৰ্ক কৰি ৰাখিলোঁ। মাৰ্ক কৰাৰ পিছত আপোনাৰ 5 মিনিটত গ'লোঁ। 5 মিনিটত যোৱাত আমি ৱেইট কৰিলোঁ। গেপ ডাউন খুলিলে মাৰ্কেট, গেপ ডাউন খোলাৰ পিছত আমি ৱেইট কৰিলোঁ। ফিবনাচি ৰিট্ৰেচমেণ্ট লগাই আমি এইটো মাৰ্ক কৰিলোঁ। জাষ্ট ইয়াৰ ওপৰত আহিলে আমি যদি বিয়েৰিছ কিবা পেটাৰ্ণ পাওঁ আমি ট্ৰেড ল'ম। ফাৰ্ষ্ট টাইম ইয়ালৈকে আহিলে, আহি বিয়েৰিছ কেণ্ডেল বনাই এইডোখৰ দেখিছে ন, হেমাৰ টাইপৰ কেণ্ডেলডাল বনাই ডাবুল টপ বনালে বা ডাবুল বটম বনালে। ডাবুল বটম বনোৱাৰ পিছত আমিও ৱেইট কৰি আছোঁ। এইটো লেভেলত আমি যদি বিয়েৰিছ কিবা পেটাৰ্ণ পাওঁ আমি চেল কৰিম, ঠিক আছে। ৱেইট কৰিলোঁ। ৱেইট কৰাৰ পিছত দেখিছে মাৰ্কেট ইয়াৰ পৰা ব্ৰেক কৰি আপছাইড গুচি গ'ল। মাৰ্কেটত পজিশ্যন ইয়াতে বনি গ'ল মানুহৰ। এই লেভেলটো যেতিয়া ডাবুল বটম বনাৰ লগে লগে ইয়াতে বহুত মানুহে এণ্ট্ৰি কৰিবলৈ আৰম্ভ কৰি দিলে। এণ্ট্ৰি কৰাৰ পিছত ইয়াত মানে চেলাৰে তললৈ আনিব নোৱাৰিলে মাৰ্কেট আপছাইড গুচি গ'ল। আমি আজি কোনো ধৰণৰ ট্ৰেডো পোৱা নাই। ফাৰ্ষ্ট টাইম দেখিলে আপুনি এইটো ডাবুল বটম হয়। তাৰপিছত দেখিছে ইয়াৰ পৰা ইয়ালৈ আহিলে, ৰিট্ৰেচমেণ্টৰ কাৰণে গ'ল। আমি ভাবিলোঁ ইয়াত ৰিট্ৰেচমেণ্ট যদি বিয়েৰিছ কেণ্ডেল পালোহেঁতেন আমি ইয়াত ট্ৰেড কৰিলোহেঁতেন, কিন্তু পালোঁ ইয়াৰ পৰা ডব্লিউ পেটাৰ্ণ বনাই আপছাইডৰ মাৰ্কেট গুচি গ'ল। যোনে ডব্লিউ পেটাৰ্ণত কাম কৰে তেওঁলোকৰ আজি ভাল প্ৰফিট হৈছে। আমাৰ কাম নহ'লে আজি কোনো ধৰণৰ পজিশ্যন নাই। মাৰ্কেট তললৈ নাহিলে, দেখিছে ন। মাৰ্কেট ইমান 1 ডে কেণ্ডেলত যদি আমি চাওঁ, দেখিছে ইমানকেইদিন মাৰ্কেট আপ ট্ৰেণ্ডত থাকিলে যদিও এডালো গ্ৰীণ কেণ্ডেল বনোৱা নাই, চব ৰেড কেণ্ডেল, কিন্তু মাৰ্কেট আপতে আছে। তথাপি মাৰ্কেট তললৈ, আমি ভাবিছিলোঁ এইটো লেভেল যদি ব্ৰেক কৰাৰ পিছত আমি ডাউন ছাইডত দেখিবলৈ পাম, কিন্তু আজি গেপ ডাউন খুলি আকৌ আপ ছাইড গুচি গ'ল। হয়তো এনেকুৱা চিটুৱেশ্যন বনাব পাৰে মাৰ্কেটে, ধৰক অলপ ইয়াৰ পৰা ওপৰলৈ গৈ বায়াৰখিনিক মানে ট্ৰেপ কৰিবৰ কাৰণে আপ ছাইড গৈ মাৰ্কেট ডাউন ছাইড আহিব পাৰে। এই চিষ্টেমটো কৰিবলৈ গৈ আছে, এনেকুৱা ধৰণৰ লাগিছে। এতিয়া প্ৰথম পূৰা বুলিছ দেখাই বিয়েৰিছ হ'ব যেন লাগি আছে। সেইটো কাৰণে আমি ৱেইট কৰি আছোঁ, আৰু যেতিয়া আমাৰ ছেটআপ পাম তেতিয়া আমি ট্ৰেড কৰিম। কোনো উল্টা চিধা ট্ৰেড কৰা নাই আজি।